সৰুসজাইত অষ্টম আস্কা চেম্পিয়নশ্বিপ 2024 প্ৰায় 200 গৰাকী খেলুৱৈৰ অংশগ্ৰহণ অসম স্পৰ্টছ কাৰাটে একাডেমীৰ উদ্যোগ দেওবাৰে সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ল অসম স্পৰ্টছ কাৰাটে একাডেমীৰ অষ্টম সংস্কৰণৰ আস্কা চেম্পিয়নশ্বিপ 2024 অসম স্পৰ্টছ কাৰাটে একাডেমীৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে একাডেমীখনৰ অন্তৰ্গত 5টা শাখাৰ খেলুৱৈসকলে সমাৱেশ ঘটিল প্ৰায় 200 গৰাকী কাৰাটেকাৰ সাব জুনিয়ৰ কেডেট আৰু সিনিয়ৰ শাখাত খেলুৱৈসকলে ক্ৰীড়াংগনত উজাৰি দিলে শ্ৰেষ্ঠত্ব সকলোৰে চকুত পদক জয়ৰ সপোন ইফালে বেষ্ট অৱ দ্য বেষ্ট এৱাৰ্ডৰ বাবে সোণজয়ীৰ মাজত অনুষ্ঠিত হ'ল ৰোমাঞ্চকৰ মেচ তদুপৰি 67 সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছত পদকজয়ী দুগৰাকী একাডেমীৰ খেলুৱৈক এই প্ৰতিযোগিতাৰ মঞ্চতে জনোৱা হয় সম্বৰ্ধনা ইফালে এই প্ৰতিযোগিতাৰ পৰাই সমাগত জিলা পৰ্যায়ৰ কাৰাটে চেম্পিয়নশ্বিপলৈ অসম স্পৰ্টছ কাৰাটে একাডেমীৰ খেলুৱৈক কৰা হ'ব বাছনি এই সন্দৰ্ভত জনালে আয়োজক অসম স্পৰ্টছ কাৰাটে একাডেমীৰ স্বত্বাধিকাৰী তথা প্ৰশিক্ষক গণেশ দেৱনাথে নিয়াৰেষ্ট 200 মান ষ্টুডেণ্ট হৈছে আমাৰ ইয়াতে আৰু এইটো আসাম স্পৰ্টছ কাৰাটে একাডেমী যিটো আমাৰ এক স্কুল হয় এইটোৰ মাজতে যিমান ছাত্ৰ ছাত্ৰী আছে সিহঁতে পাৰ্টিচিপেট কৰিছে বাহিৰৰ কোনো একাডেমীৰ পৰা ইয়াতে পাৰ্টিচিপেট কৰা নাই এইটো আমাৰ নতুন ল'ৰা ছোৱালীক নতুন এটা ফাৰ্ষ্ট প্লেটফৰ্ম আমি দিব বিচাৰোঁ এইটো উদ্দেশ্যে আমি খেলখন আমি অৰ্গেনাইজ কৰোঁ আৰু লগতে এইটো আমাৰ যিটো অফিচিয়েল ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপ হয় ইয়াৰ পৰা যিটো ফাৰ্ষ্ট ছেকেণ্ড হ'ব তাতে সিহঁতেহে চিলেকশ্যন পাব এইটো চাব জুনিয়ৰ কেডেট জুনিয়ৰ ছিনিয়ৰ আপোনাৰ ইয়াতে যিবিলাক গ'ল্ড মেডেল পাব গ'ল্ড মেডেলৰ মাজত আমি 10টা ভাগ কৰিছোঁ গাৰ্লছ এণ্ড বইজ যেনেকৈ আপোনাৰ 5 to 7 ইয়াৰ্ছ এটা ভাগ কৰিছোঁ 8 to 10 ইয়াৰ্ছ 11 to 13 ইয়াৰ্ছ কেডেট তাৰপিছত 16+ এনেকৈ আপোনাৰ 5টা ভাগ হৈছে ল'ৰা ছোৱালী মিলি কিনে 10টা সিহঁতৰ মাজত আকৌ গ'ল্ড মেডেলবিলাক আকৌ ৰিফাইট হ'ব তাতে উইনাৰ হোৱাৰ পিছত আমি বেষ্ট অফ দ্য বেষ্ট ট্ৰফি এটা দিম আৰু তাৰ মাজত চিলেকশ্যন কৰি কিনে আমি কেছ প্ৰাইজো দিম আৰু চিলেকশ্যন আমাৰ ইয়াৰ পৰা 100 এনেকুৱা হ'ব আৰু আমাৰ ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপটো আগষ্ট ছেপ্টেম্বৰতে হয় তো সেইটো হোৱাৰ কাৰণে আমি এতিয়া যিবিলাক চিলেক্ট হ'ব সিহঁতক লৈ কিনে আমি প্লেনিং কৰিব লাগিব প্ৰেক্টিছৰ ফালৰ পৰা হওক আৰু সিহঁতৰ টেকনিকেল ছাইডবিলাক হওক আমি এনেকুৱা প্ৰিপেৰেশ্যন কৰিম আৰু সিহঁতলৈ 67 নেশ্যনেল স্কুল গেমছত আমাৰ 2জন গৈছিলে আৰু তানিশী দাস সুৰজ দেৱনাথ সিহঁতক আজি সম্বোধন জনাম আৰু তানিশী দাস গ'ল্ড মেডেল পাইছিলে তো আমাৰ অসমৰ কাৰণে খুব গৰ্বৰ কথা প্ৰতিযোগিতাস্থলীত উপস্থিত থাকিল গুৱাহাটী জিলা কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক দীপক জৈন গণেশ দেৱনাথৰ সুন্দৰ প্ৰচেষ্টাক শলাগিলে তেওঁ আজি মোক আস্কা চেম্পিয়নশ্বিপক নিমন্ত্ৰণ কৰাৰ বাবে মই অৰ্গেনাইজিং কমিটিক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আজি যিটো চেম্পিয়নশ্বিপ অনুভৱ কৰিলোঁ গাৰ্জেনবিলাক বহুত হেপ্পী আৰু প্লেয়াৰ্ছবিলাকো সেনেকৈ হেপ্পী হৈ আছে ত' এইটোৰ পৰা প্ৰমাণিত হয় যে চেম্পিয়নশ্বিপ ইজ আ ছাকচেছফুল চেম্পিয়নশ্বিপ আৰু যি উদ্দেশ্য লৈ কিনে এওঁলোকে পাতিছে এই চেম্পিয়নশ্বিপটো আৰু আগৰ পৰা এওঁলোকে পাতি আহিছে আৰু আমাৰ ষ্টেটত সদায় আমি গুৱাহাটী ডিষ্ট্ৰিক্ট সদায় টপ হৈ আহিছোঁ আৰু সেইটোত এওঁলোকৰ ড'জৰ ফালৰ পৰা ভাল অৰিহণা প্লেয়াৰবিলাকৰ পৰা আমি পাইছোঁ কাৰণে আমি চেম্পিয়ন হৈছোঁ আজি তিনিবাৰ হৈ গ'ল তিনিবাৰ কণ্টিনিউ আমাৰ গুৱাহাটী ডিষ্ট্ৰিক্টে চেম্পিয়ন হৈছে চ' সেইখিনি আৰু যিখিনি কৰি আছে কামবিলাক গণেশ দেৱনাথে হোল হাৰ্টেডলি কৰি আছে ভালকৈ কৰি আছে পজিটিভ লাইনত গৈ কৰি আছে চ' মই তেওঁৰো উজ্জ্বল ভৱিষ্যত কামনা কৰি ক্ৰীড়া অনুৰাগীৰ আশা অসম স্পৰ্টছ কাৰাটে একাডেমীৰ অন্তৰ্গত নতুন খেলুৱৈসকলে লাভ কৰক প্ৰতিযোগিতাৰ নতুন এখন মঞ্চ জিলা পৰ্যায়ৰ পৰা ক্ৰমে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনলৈ ধাৱবান হওক একাডেমীখনৰ উদিত কাৰাটেকা চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ NA